মৰিয়নিৰ কাটনিবাৰী সমবায় প্ৰতিষ্ঠানত নিশা উত্তপ্ত পৰিস্থিতি। সুলভ মূল্যৰ এজেণ্ট বেবী কালিন্দীৰ বাসগৃহ ঘেৰাও ক্ষুব্ধ ৰাইজৰ। সুলভ মূল্যৰ এজেণ্ট বেবী কালিন্দীৰ সমবায়লৈ অহা 22 কুইণ্টল চাউলৰ 21 কুইণ্টল চাউল সমবায় এজেণ্টজনে সম্পূৰ্ণ নীতি বৰ্হিভূতভাৱে কলা বজাৰত বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ফলত প্ৰাপ্য চাউলৰ পৰা বঞ্চিত উপভোক্তাসকলে মঙলবাৰে নিশা সমবায় এজেণ্ট বেবী কালিন্দীৰ ঘৰ ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। 58 নং গড়বৰ বাগিচা গাঁও পঞ্চায়ত সমবায় সমিতিৰ এজেণ্ট বেবী কালিন্দী দীৰ্ঘদিন ধৰি চৰকাৰী বিনামূলীয়া চাউল কলা বজাৰত বিক্ৰী কৰাৰো অভিযোগ উত্থাপন কৰিছে উপভোক্তাই। নিশাই খাদ্য আৰু যোগান বিভাগৰ লোক উপস্থিত হোৱাৰ পিছতে পৰিস্থিতি কিছু শান্ত হয়। মন কৰিবলগীয়া যে সুলভ মূল্যৰ চাউল হিতাধিকাৰী পৰিয়ালৰ নাম অঞ্চলভুক্তৰ নামতো সমবায় এজেণ্টজনে গাইপতি 500 টকাকৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছে। আচলতে কিছুমান হিতাধিকাৰীয়ে দোকানী শ্ৰীমতী বেবী কালিন্দীৰ বিৰুদ্ধে অভিযোগ আনিছে। আমাক ফোন কৰি জনাইছে যে তেওঁলোকে আচলতে যিখিনি আবণ্টিত চাউল সেইখিনি পোৱা নাই। সেইবাবে আমি তদন্ত কৰিবলৈ আহিছোঁ আৰু এতিয়া গোটেই বস্তুটো আমি চালি জাৰি চাই আছোঁ। মই এতিয়া গোটেইখিনি ডিটেইলছ ক'ব নোৱাৰোঁ। আমি চালি জাৰি চোৱাৰ পিছত বিভাগীয়ভাৱে অতি কঠোৰ সিদ্ধান্তই ল'ম। বিভাগীয়ভাৱে যি শাস্তি পাব লাগে আমি সেইভাৱেই কৰিম। কাৰণ এতিয়া মই বিশেষভাৱে ডিটেইলছত নাযাওঁ, কাৰণ এতিয়াও আণ্ডাৰ প্ৰচেছ আছে। এইটো আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। হিতাধিকাৰীসকলৰ পৰা আমি মন্তব্য লৈ আছোঁ। তেওঁলোকৰ অভিযোগখিনি আমি সংগ্ৰহ কৰি আছোঁ। তাৰপিছত 22 কুইণ্টেল আৰু ছামথিং অকণমান ফ্ৰেকশ্যন আছে। 22 কুইণ্টেল 40 কেজি। আমি বৰ্তমানলৈকে আহি ইয়াতে 88 কেজি 88.075 সেইখিনি পাইছোঁ জুখি মাপি। আৰু এতিয়া চাব লাগিব তেওঁলোকৰ অনলাইন কিমান এণ্ট্ৰি হৈছে আৰু অফলাইন কিমান এণ্ট্ৰি হৈছে, চেলাৰী ৰেজিষ্টাৰ এইবিলাক চাই এতিয়া সঠিক হিচাপটো দিব নোৱাৰিম। বাকীখিনি আমি গোটেই সংগ্ৰহ কৰি আছোঁ। সেইটো হিচাপ নকৰাকৈ ক'ব নোৱাৰিম। নিশ্চয় কিবা তেখেতে অলপ কৰিছে, গাফিলতি কৰিছে। সেইটো আমি গোটেইখিনি হিচাপ নিকাচ উলিয়াই দিম তদন্তৰ শেষ হোৱাৰ পিছত। এতিয়াতো নতুনকৈ আৰু আবণ্টন কৰা কোনো নাই। গতিকে নতুনকৈ তেওঁলোককতো আমি কোনো আবণ্টন দিব নোৱাৰিম। আমি হিচাপখিনি উলিয়াই লৈ গোটেইখিনি কৰি দিম। সেইটো হয়, সেইটো কাৰণ আমাৰতো তেনেকুৱা ধৰণৰ ৰিয়েকশ্যন নাই। গ্ৰাহকে দোকানলৈ আহিব, তেওঁ নিজৰ উপস্থিতি দিব আৰু চাউলটো লৈ যাব। কাৰণ ইপচ মেচিনত এইটো বায়'মেট্ৰিক্সত তেখেতৰ আধাৰ নম্বৰটো মেচ কৰিলেহে তেখেতে চাউলটো নিব পাৰিব। প্ৰতিবেদন এতিয়াতো আমাৰ তদন্তটো চলি আছে নহয়। ইয়াৰ পিছত আইনগতভাৱে যি পাব লাগে পাবই তেখেতে, কাৰণ প্ৰয়োজন হ'লে সেই পৰ্যায়লৈ যাব। কাৰণ এতিয়া আমি প্ৰতিবেদন দিম গোটেইখিনি চালি জাৰি দিবৰ পিছত। বেবী কালিন্দী, এইটো MS গেট বুলি কয় মৰিয়নিৰ। খাদ্য ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ তিতাবৰ। নহয়, সেইটো হৈছে জনসংখ্যা। ৰেচন কাৰ্ডৰ সংখ্যাটো 172খন ৰেচন কাৰ্ড আৰু 432 গৰাকী হিতাধিকাৰী। মানে 172খন ৰেচন কাৰ্ডৰ জৰিয়তে 432 গৰাকী হিতাধিকাৰী। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।